সদৌ নগাঁও ছাত্ৰ সন্থাৰ বিক্ষোভ সমদল অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল আৰু ঔষধৰ মূল্য বৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা বাহিৰ কৰা বিক্ষোভ সমদলটি চহৰখনৰ মাজেৰে হৈ পুনৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সমাপ্ত হয়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে প্ৰতিবাদ আমি কৰিছোঁ আৰু বিক্ষোভ সমদল আজি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই এই বিক্ষোভ সমদলত অংশগ্ৰহণ কৰিছোঁ। অৰ্থনীতি তথৈবচ মূল্য বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, কিন্তু চৰকাৰৰ কোনো এই ক্ষেত্ৰত ব্যৱস্থা নাই। যোনে যেনেকৈ পাৰে মূল্য বৃদ্ধি কৰিছে, সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন মাৰিছে, মানুহৰ খাদ্য সামগ্ৰী কিনিবলৈ এতিয়া চিন্তা কৰিবলগীয়া হৈছে। চৰকাৰ ক'ত আছে? চৰকাৰে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? চৰকাৰে অতি শীঘ্ৰে মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে। সাধাৰণ জনতাৰ ক্ষেত্ৰত যিটো ৰামটাঙোন মাৰিছে এইটো হ্ৰাস হ'ব লাগে আৰু ছাত্ৰ সন্থা এই ক্ষেত্ৰত কোনো ক্ষান্ত নহয়। আমি ৰাইজ ছাত্ৰ সন্থা মিলি একত্ৰিতভাৱে আমি আন্দোলন কৰিছোঁ আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমাৰ এটাই স্পষ্ট কথা, মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগিব আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাস কৰিবৰ বাবে চৰকাৰলৈ পুনৰবাৰ আমি দাবী জনালোঁ।